2026 অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কলাইগাঁও ৰন্থলী মিনি ষ্টেডিয়ামত ২৭,৯৮৮ গৰাকী মহিলাক চেক বিতৰণ। উদ্যমিতা আঁচনি 10,000 টকাৰ চেক প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী মহিলাই নিজৰ নিজৰ জাতীয় সাজপাৰ পিন্ধি চেক বিতৰণী সভালৈ আহে। উল্লেখ্য যে উক্ত সভালৈ ৰাতিপুৱা 8 বজাতে আঁচনিৰ হিতাধিকাৰীসকলে ই-ৰিক্সা, অটো আৰু চাৰিচকীয়া বাহনেৰে আনন্দ মনেৰে সভালৈ আহি বহুদিনৰ আশাৰ চেক হাঁহিমুখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা গ্ৰহণ কৰে। মহিলা উদ্যমিতা আঁচনিৰ সন্দৰ্ভত নৱগঠিত 48 নম্বৰ টংলা বিধানসভা সমষ্টিৰ সম্ভাৱ্য টিকেট প্ৰত্যাশী অসম ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বাবুল চন্দ্ৰ বৰুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰি সাংবাদিকক কি ক'লে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। হয়, আজি আমাৰ অসমৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু আমাৰ BTC প্ৰধান শ্ৰী হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ উপস্থিতিত এই কলাইগাঁৱৰ অৰ্থাৎ 48 নং টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই ৰন্থলী বাগিচাত এই মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান আছিল। আৰু এই মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানৰ উপলক্ষে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইয়াতে আহি মহিলাসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। আৰু আমি দেখিছোঁ আজি যিসকল মহিলা অৰ্থাৎ 26,988 গৰাকী মহিলাক 10,000কৈ চেক প্ৰদান কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে সকলো আমাৰ আইদেউ বাইদেউ সকলো মহিলাসকলক সম্ভাষণ জনাই শুভেচ্ছা জ্ঞাপন কৰে। আৰু সেই ধনৰাশিৰে যাতে তেখেতলোকে স্বাৱলম্বী হ'ব পাৰে, যি 10,000 টকা তেখেতলোকক প্ৰদান কৰা হৈছে, সেই 10,000 টকাৰে তেখেতলোকে যাতে নিজৰ স্বাৱলম্বী হোৱাৰ কাৰণে কিবা ক্ষুদ্ৰ ব্যৱসায় যাতে আৰম্ভ কৰিব পাৰে, তেনে ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়াই তেখেতলোকক তেনেধৰণৰ কিছুমান পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে। যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰ আৰু বৰ্তমান BTCত আমাৰ এলায়েন্সত যেতিয়া আছে, গতিকে সকলোখিনি আমাৰ যিখিনি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাকে ধৰি লগতে সকলো এই বৃহত্তৰ 48 নং টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত যিমানখিনি মহিলা আছে বেনিফিচাৰিজ, তেখেতলোকে ইয়াতে উপস্থিত হৈছে এটাই কাৰণত যে ৰাইজৰ কাৰণে আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিগত দিনত যি ধৰণে সফলপূৰ্বক যিবিলাক আঁচনি ৰূপায়ণ কৰিছে চৰকাৰে, সকলোখিনি আঁচনি সুন্দৰভাৱে ৰূপায়ণ হৈছে। আৰু তাৰে উদাহৰণ হিচাপে আজি আমি দেখিবলৈ পাইছোঁ যিখিনি আঁচনি দিছে, প্ৰতিটো আঁচনিয়ে সুন্দৰভাৱে অসমৰ ৰাইজে আৰু ভোটাৰ ৰাইজে গ্ৰহণ কৰিছে। আৰু অনাগত দিনতো আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত এনেধৰণৰ সুন্দৰ মানে ফলপ্ৰসূ কিছুমান আঁচনি ল'ব আৰু তেনে ক্ষেত্ৰত ৰাইজ উপকৃত হ'ব, অসমৰ অৰ্থনৈতিক দিশত উন্নতি হ'ব, সকলো পুৰুষ মহিলা যাতে স্বাৱলম্বী হ'ব, আত্মনিৰ্ভৰশীল হ'ব, তাৰে আশা প্ৰকাশ কৰিছোঁ। হয়, আমি যিহেতুকে বৰ্তমান কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বৰ্তমান চৰকাৰ আছে কেন্দ্ৰত, আমি আকৌ এবাৰ অসমতো আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব বুলি আমি আশাবাদী। আৰু ইতিমধ্যে সকলো আমাৰ কাৰ্যকৰ্তাই সকলো বুথ লেভেললৈকে গৈ সকলো ৰাইজৰ ঘৰে ঘৰে গৈ বিয়োগ বিজয় অভিযান, জনসম্পৰ্ক অভিযান অব্যাহত ৰাখিছে। আমি এই বৃহত্তৰ আমাৰ অৰ্থাৎ এই ওদালগুৰি জিলাৰ 4টা বিধানসভা সমষ্টিত আমি আমাৰ দলীয় কাম কাজ আমি কৰি গৈ আছোঁ। গতিকে আমাৰ যিখিনি কাৰ্যসূচী আছে, আমি সুন্দৰভাৱে কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰি সকলো ক্ষেত্ৰত আমাৰ সাংগঠনিক কাম কাজ আমি চলাই আহিছোঁ। যিহেতুকে 2026 আমাৰ বিধানসভা নিৰ্বাচন সমাগত, এই ক্ষেত্ৰত আমি অগ্ৰগতিৰে কাম আমি চলাই আহিছোঁ। যদি হাইকমাণ্ডে দলীয় টিকেট আপোনাক দিয়ে, যদি আপুনি এটা প্ৰাৰ্থিত্ব পায়, তেনেহ'লে আজি যিমানখিনি মহিলা আছে সেইসকলৰ উদ্দেশ্যে আপুনি কি ক'ব? এইটো হয়, এতিয়ালৈকে আমাৰ দলীয় নেতৃত্বই কোনো ধৰণৰ এনেকুৱা আমাক বাৰ্তা প্ৰেৰণ কৰা নাই। তো হয়তো আমি সকলো কাৰ্যকৰ্তাই মনতে আমি পুহি ৰাখিছোঁ যে টংলা বিধানসভা সমষ্টিত যদি আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰে, গতিকে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী অৰ্থাৎ NDAৰ প্ৰাৰ্থী হিচাপে প্ৰতিজন টিকেট প্ৰত্যাশীসকলে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈ আছে।
এজন ৰাজনৈতিক কৰ্মী হিচাপে সকলোৰে এম এন অবজেক্টিভ থাকে, ময়ো তাৰেই এজন। কাৰণ যোৱা 2013 চনৰ বাবে সক্ৰিয়তাৰে এই পূৰ্বৰ কলাইগাঁও বিধানসভা সমষ্টি অৰ্থাৎ পানেৰী বিধানসভা সমষ্টিৰ এই ক্ষেত্ৰখনিত মই দলীয় কাম কাজৰ লগতে সকলো জাতি জনগোষ্ঠীৰ লগত মই কাম কৰি আহিছোঁ। এইবাৰ আশাবাদী, যদি দলে নিৰ্ধাৰণ কৰে যে সিদ্ধান্ত লয় এজন বৰ্তমান উঠি অহা যুৱ প্ৰজন্মসকলক যদি তেখেতলোকে চান্স দিয়ে, তেতিয়াহ'লে মই নিশ্চয় সম্পূৰ্ণভাৱে প্ৰস্তুত আছোঁ নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে। কাৰণ 48 নং টংলা বিধানসভা সমষ্টিত মই সকলোৰে পৰিচিত, আৰু সাংগঠনিক ক্ষেত্ৰতে হওক, কোনো সামাজিক ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰত মই সক্ৰিয়ভাৱে এই অঞ্চলটোত কাম কৰি আছোঁ। বৰ্তমান সেই অঞ্চলটোত বাবুল চন্দ্ৰ বড়োৰ নামটো চৰ্চিত হৈ আছে, এই ক্ষেত্ৰত আপুনি জনসাধাৰণক কি আহ্বান জনাব? জনসাধাৰণক মই এটাই আহ্বান জনাম যে যিজন প্ৰাৰ্থীৰ এই সমষ্টিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, তেখেতে সকলো সময়তে ৰাইজৰ লগত থাকি কাম কাজ কৰাৰ লগতে আৰু এই অঞ্চলটোত সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত সকলো সময়ত সকলো ক্ষেত্ৰতে যাতে তেখেতে কাম কৰি অহা তেনেকুৱা এজন যোগ্য ব্যক্তিক তেখেতলোকে নিশ্চয় যদি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰে, তেখেতলোকে নিশ্চয় ভোট প্ৰদান কৰি সৰ্বোচ্চ ভোটত জয়লাভ কৰাব বুলি মই আশাবাদী। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।